পদ্মনাভ বৰদলৈ আছে কিবা গান এটা উলিয়াইছে শেহতীয়াকৈ গানটোৰ নাম কিবা কৰো কৰো লাগে ঘটনাটো হ'ল তেওঁ বেলেগ এটা চেনেলত কৈছে যে অবিধানিকভাৱে হেনো তেওঁৰ কোনো ভুল নাই কাৰণ কৰো কৰো লাগে বুলি কোনো বেয়া শব্দ নহয় এতিয়া মই যদি কৈছো যে চোৱাৰৰ বাচ্চা সেইটো বেয়া শব্দ নহয় এইটো গাহৰিৰ পোৱালি হয় কোনোবাখিনিত মমিতা মিত্ৰক ছাপোৰ্ট কৰিব গৈ আপুনি এনেধৰণৰ কথাহে কৈছিলে মই ভাবিলো মৰ্বিতা মিত্ৰৰ খুব বিতৰ্কত থাকে মই তেওঁক মাতি দিওঁ আৰু যে বাৰে বাৰে ক্ষমা খুজিব লাগে মই ভাবো কোনো জৰুৰী নহয় তেওঁলোকক যদি ক্ষমাটো লাগে মোৰ ফেচবুক প্ৰফাইলত গৈ তাৰ পৰা ভিডিঅ'টো লৈ পেলাই চাৰ্কুলেট কৰিলে হ'ল কিন্তু কথা নাই বতৰ নাই এনেকুৱা ধমকি দিছে কিছুমানে ছ'চিয়েল মিডিয়াত পোষ্ট লিখিছে আৰু ডাইৰেক্ট মানে কিবা মানে এটা মানে ভাবুকি টাইপ আৰু তো মই একচেপ্ট কৰিছোঁ আৰু উপায়টো নাই এতিয়া নহয় মই সদায় কৈ যাম যে তেওঁলোকৰ অকণমান সহানুভূতি থকাটো দৰকাৰ কথাটো হ'ল মোৰ ৰিলেশ্যন ভাল হ'ল বুলি যে মই নিজৰ মত সলাম বা মই চেঞ্জ হ'ম মই সেইটো কেতিয়াও হ'ব নোৱাৰোঁ মোৰ কাৰণেও কোনো বেলেগ মানুহ চেঞ্জ হ'ব নালাগে আৰু বেলেগৰ কাৰণে মই চেঞ্জ নহওঁ গোটেই অসমৰ ৰাইজে মানে মোৰ পিনে বা মোক সমৰ্থন দিছে তেওঁলোকে এইটো কথা বুজা উচিত যে একচুৱেলি ৰাইজে বিচাৰে কি যিখন লিষ্ট যিখন আহিছে যিখিনি মানুহে চাইন কৰিছে বা যিখিনি আৰ্টিষ্টে চাইন কৰিছে তাতে জুবিন গাৰ্গৰ চাইন নাই ক'ব গ'লে জুবিন দাই চাইন কৰা মানে ছাপোৰ্ট কৰা যেন লাগিছে